চাওক গুঞ্জন, এইটো আটাইতকৈ ডাঙৰ কথা যে GMCHত পূৰ্বতেও ইয়াৰ পৰা এনেধৰণৰ নৱজাতক শিশু হেৰাইছে, নৱজাতক ক্ৰয় কৰা হৈছে, তাৰ পিছত কটকটীয়া ব্যৱস্থা কৰা হ'ল আৰু যিটো ৱাৰ্ডত নৱজাতকক ৰখা হয় তাৰ সন্মুখত লেডিজ আৰু জেন্টছ সিকিউৰিটি গাৰ্ড ৰখা হ'ল, এই সকলো কৰা হ'ল। কিন্তু GMCHৰ চৌহদত এতিয়াও যে এনেধৰণৰ এটা দালাল চক্ৰ অব্যাহত আছে, এই কথাটো আজিৰ এইটো ঘটনাই পুনৰ প্ৰমাণ কৰিলে। আজিৰ পৰা 1 বছৰ পূৰ্বে এটি শিশু হেৰাইছিল GMCHৰ পৰা। সেই শিশুটো কোনে নিলে? এগৰাকী নীলা শাৰী পৰিহিত এগৰাকী মহিলাই শিশুটি যে GMCHৰ পৰা লৈ যোৱাৰ যিটো দৃশ্যাংশ আমি CC কেমেৰাৰ ভিজুৱেল দেখা পাইছিলোঁ, সেই ভিজুৱেলটো ওলাল, কিন্তু আজিলৈকে সেই মহিলাগৰাকী কোন বা সেই শিশুটিক GMCHৰ পৰা কলৈ লৈ গ'ল সেই কথা কিন্তু আজিলৈকে কোনেও নাজানিলে, আৰক্ষীয়েও বিচাৰি নাপালে। তেনে সময়তে আজি এইটো ঘটনা পোহৰলৈ আহিছে। গোটেই ঘটনা সংঘটিত হৈছিল যোৱা 30 তাৰিখে, আৰু 30 তাৰিখে এটি নৱজাতক ক্ৰয় কৰিছিল নলবাৰীৰ হেলচাৰ দুজন ভাতৃয়ে, আৰু তাৰ এটি দম্পতি আছিল, তেওঁলোক নিসন্তান আছিল, আৰু সেয়েহে তেওঁলোকৰে সেই যিগৰাকী নিসন্তান যিটো পৰিয়াল, তেওঁলোকৰে যিজন যুৱক, সেই যুৱকজনৰ ভাতৃ এগৰাকী পেশাত MR, আৰু তেওঁ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁ বিভিন্ন GMCHলৈ প্ৰায় অহা যোৱা কৰিছিল, GMCHৰ বিভিন্নজনক চিনাকি হৈছিল, আৰু তেওঁ সেই সময়তে বিভিন্নজনক কৈছিল যে কোনোবাই শিশু বিক্ৰী কৰিলে তেওঁলোকে ল'ব, এনেধৰণৰ এটা চক্ৰৰ তেওঁ জালত পৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত কেইদিনমান পূৰ্বে যোৱা 30 তাৰিখৰ পূৰ্বে GMCHতে এটি পৰিয়াল আহিছিল, যিটো পৰিয়ালে তাত তেওঁলোক সন্তান সম্ভৱা আছিল, আৰু সন্তান সম্ভৱা সেই মহিলাগৰাকীক তাত যেতিয়া তেওঁক এডমিট কৰা হৈছিল, তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ'ব, যিহেতু তেওঁলোকৰ পূৰ্বতে দুগৰাকী কন্যা সন্তান আছে, আৰু পুত্ৰ সন্তানৰ আশাত তেওঁলোকে সন্তান জন্ম দিছিল, যদিও তৃতীয়টো সন্তানো কন্যা হোৱাত তেওঁলোকে বিমূৰত পৰিছিল সেই দুখীয়া পৰিয়ালটো। আৰু তেওঁলোকে এই যিটো চক্ৰ, এই যিটো শিশু নৱজাতক ক্ৰয় বিক্ৰয় কৰাৰ যিটো চক্ৰ, দালাল চক্ৰ, সেই দালাল চক্ৰতে তেওঁলোকক সেই সন্তানটো বিক্ৰী কৰি দিয়াৰ বাবে তেওঁলোকক প্ৰস্তাৱ দিছিল, আৰু সেই প্ৰস্তাৱৰ পিছত তেওঁলোক অৱশেষত মান্তি হৈছিল। কিন্তু দালাল চক্ৰটোৱে তেওঁলোকক প্ৰেছাৰ দিছিল যে তেওঁলোকে যদি নিজৰ সন্তানক বিক্ৰী কৰিব বিচাৰে তেতিয়াহ'লে GMCH চৌহদৰ পৰা বাহিৰলৈ ওলাই আহিব লাগিব, আৰু তেওঁলোকে সেই কথাত মান্তি হৈছিল। আৰু শিশুটি যিহেতু ৰিলিজ দিয়া নাছিল, মাতৃগৰাকী প্ৰসূতিগৰাকীক ৰিলিজ দিয়া নাই, শিশুটিকো ৰিলিজ দিয়া হোৱা নাই, সেই সময়ছোৱাতেই তেওঁলোকে সিদ্ধান্ত লৈছিল যে তেওঁ ইতিমধ্যে সেই যিটো দালাল চক্ৰটোৱে যোগাযোগ কৰিছিল যি ক্ৰেতাৰ যিটো দল, যি ক্ৰেতাই তেওঁলোকৰ লগত যোগাযোগ কৰিছিল, অৰ্থাৎ সেই MR জনৰ লগত। ইয়াকে লৈ সেই দালাল চক্ৰটো আৰু সেই MR গৰাকী তেওঁলোকে গড়চুকৰ এখন হোটেলত বৈঠকত বহিলে আৰু দৰদাম ছিঙিলে, আৰু সেই দৰদামত 2 লাখ টকাত সেই শিশুটিক ক্ৰয় কৰা, নৱজাতকটি ক্ৰয় কৰাৰ তেওঁলোকে সিদ্ধান্তলৈ আহিল, আৰু সেই সিদ্ধান্ত মৰ্মে MR গৰাকীয়ে 2 লাখ টকা সেই দালালগৰাকীক দিছিল, আৰু দালালগৰাকীক দিয়াৰ পিছতে দালালগৰাকীয়ে কিন্তু সেই পইচা আনি এই পৰিয়ালটোক দিবৰ বাবে পৰিয়ালটোক তাৰ পৰা GMCHৰ পৰা যিদিনাই ৰিলিজ দিলে, অৰ্থাৎ সেইদিনা 30 তাৰিখ, আৰু যোৱা 30 এপ্ৰিলত ৰিলিজ দিয়াৰ লগে লগে তেওঁলোকক নৰকাসুৰ পাহাৰৰ ওপৰলৈ লৈ গ'ল, আৰু নৰকাসুৰ পাহাৰৰ ওপৰত নিৰ্জন স্থানতেই শিশুটি হেণ্ডঅভাৰ কৰা হৈছিল নলবাৰী হেলচাৰ সেই পৰিয়ালটোক, অৰ্থাৎ MR জন আৰু MR জনৰ ভাতৃয়ে আহি নিজে শিশুটি ক্ৰয় কৰিছিল। আৰু এতিয়া এই পৰ্যায়লৈকে এই কথাখিনি যেতিয়া শিশুটি ক্ৰয় কৰি তেওঁলোকে ঘৰলৈ লৈ গ'ল, তেতিয়া তেওঁলোকৰ ঘৰত সেই নলবাৰী হেলচাত সেই সকলোৰে মাজত হুৱা দুৱা লাগিল যে ক'ৰ পৰা আনিলে এটি শিশু। ইয়াকে লৈ তেওঁলোকে স্থানীয় আৰক্ষীক খবৰ দিলে, স্থানীয় আৰক্ষীয়ে যে শিশু সুৰক্ষা সমিতিক খবৰ দিলে, আৰু শিশু সুৰক্ষা সমিতি আৰু নলবাৰী আৰক্ষী গৈ সেই আচলতে কন্যা সন্তানটি তেওঁলোকে উদ্ধাৰ কৰি আনিলে, আৰু শিশু সুৰক্ষা সমিতিৰ এজাহাৰৰ ভিত্তিত নলবাৰীত এটা গোচৰ ৰুজু হ'ল। গোচৰ ৰুজু হোৱাৰ লগে লগে তেওঁলোকে সেই শিশুটিৰ লগতে শিশুগৰাকীৰ যিগৰাকী পিতৃ, অৰ্থাৎ যিজন লোকে ক্ৰয় কৰিছিল, তেওঁক ইতিমধ্যে আৰক্ষীয়ে তেওঁক আটক কৰি লৈ আহিলে। যিহেতু ঘটনাটো গুৱাহাটীত হৈছিল, গতিকে গোচৰটো নলবাৰীত হ'ব নোৱাৰে, সেয়েহে নলবাৰী আৰক্ষীয়ে গোচৰটো ভঙাগড় থানালৈ স্থানান্তৰ কৰি দিলে। ভঙাগড় আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে। শিশুটি ক'ৰ পৰা ক্ৰয় কৰিছিল, শিশুটিৰ আচল মাক বাপেক কোন, অৰ্থাৎ জন্মদাতা কোন, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কোনে বিক্ৰী কৰিছিল সেয়া অৰ্থাৎ স্পষ্ট হোৱা নাই। যিগৰাকী আশাকৰ্মী আৰু যিগৰাকী GMCHৰ ভিতৰত বাহৰ পাতি থকা দালাল, তেওঁলোক এতিয়াও স্পষ্ট হোৱা নাই। তেওঁলোকে কোন আছিল সেই তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ লগতে এটা কথা যে যিগৰাকী পিতৃ মাতৃয়ে সেই সন্তানটি বিক্ৰী কৰিছিল, তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে, তেওঁলোকৰ এডমিট হোৱাৰ লগে লগে তেওঁলোকৰ কি ঘৰৰ এড্ৰেছ, এখন ফৰ্ম ফিল আপ কৰিব লাগে, তাত ঘৰৰ এড্ৰেছ কি দিছে, ফোন নম্বৰ কি দিছে, সেয়াও যি ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে সংগ্ৰহ কৰিছে, আৰু সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰু সেই তদন্তৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈ তেওঁলোকে কৰা ফোন কলৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে খান নামৰ এগৰাকী মহিলাক কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁলোকে আটক কৰিছে।
ভঙাগড়ৰ পৰা আৰক্ষী গৈ পেলাই তেওঁলোক দক্ষিণ গাঁৱৰ পৰা আটক কৰিছে বুলি জানিব পাৰিছোঁ কিন্তু এই মুহূৰ্তলৈকে কি আৰু ইয়াৰ অন্তৰালত কোন আছে সেই এমাৰজন এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে তেওঁৰ ভাতৃ যিজনে ক্ৰয় কৰিছিল তেওঁ গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা আটক হৈছে আৰু ইয়াৰ মাজত দালাল চক্ৰৰ আৰু কোন আছে সেয়া কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে 2 লাখ টকাত বিক্ৰীৰ সেই তথ্যটো আৰক্ষীয়ে লাভ কৰিছে মধ্যস্থতাকাৰীৰ সন্ধান পালেই কোৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল আৰু এনে কেইবাটাও হয়তো তেওঁলোকে এনে নেক্সাছ চলাই থাকিব পাৰে যিহেতু জিএমচিতে দালালে বাহৰ পাতি থকা বুলি আপুনি উল্লেখ কৰিছে গতিকে আন শিশুৰ ক্ষেত্ৰতো যে তেওঁলোকে এনেকুৱা নকৰিব তাৰ কোনো নিশ্চয়তা নাই গতিকে মধ্যস্থতাকাৰীক ধৰা পৰিলেই কোৰ পৰা তেওঁলোকে এই লিংকটো উলিয়াব সম্ভৱতঃ আৰক্ষীয়ে সফল হ'ব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত এয়া আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তই জনালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত